নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি মহাকৰ্ষণ পাঠটিৰ পিছৰ অংশলৈ যাবলৈ ওলাইছোঁ। চাবা পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত বস্তুৰ গতি এইখিনিৰ পৰা আৰম্ভ কৰিম। চাবা ফোপোলা বা গোটা ডাঙৰ বা সৰু সকলো বস্তু ওপৰৰ পৰা তললৈ পৰোঁতে একে হাৰতে পৰে নে নপৰে তাকে জানিবলৈ ক্ৰিয়াকলাপ এটা সম্পাদন কৰোঁ আহা। চাবা আমি কি কৰিছোঁ, এটা পাতল বস্তু আৰু এটা গধুৰ বস্তু একেলগে পেলাই দিম আৰু ই একেলগে কি হয় পৃথিৱীত পৃষ্ঠত পৰে নে নপৰে তাক আমি প্ৰমাণ কৰিম। কাগজ এখন আৰু সৰু শিলগুটি এটা লোৱা, দুয়োটাকে একেলগে অট্টালিকা এটাৰ প্ৰথম মহলাৰ পৰা পেলাই দিয়া। দুয়োটাই একেলগে মাটিত পৰিছে নেকি লক্ষ্য কৰা। যদি আমি একেলগে মাটিত পেলাই দিওঁ ওপৰৰ পৰা, তেতিয়াহ'লে পাতল বস্তুটো কি হ'ব, বায়ুৰ বাধাৰ কাৰণে কি হ'ব, কিছু দেৰিকৈ মাটিত পৰিব আৰু গধুৰ বস্তুটো আগতে পৰিব। কিন্তু চাবা আমি দেখিম যে কাগজখন শিলগুটিতকৈ কিছু সময়ৰ পিছতে মাটিত পৰিছে। বায়ুৰ বাধাৰ বাবে এনে হয়। অধোগামী বস্তুৰ গতিৰ বিপক্ষে ঘৰ্ষণৰ জন্ম দি বায়ুৱে বাধা সৃষ্টি কৰে। বায়ুৰ পৰা কাগজখনে পোৱা বাধা শিলগুটিটোৱে পোৱা বাধাৰ তুলনাত বেছি হয় কাগজখনে পোৱা বাধাটো। যদি এই পৰীক্ষাটো এটা বায়ু নিষ্কাশিত পাত্ৰত কৰোঁ, তেন্তে দেখিম যে কাগজখিলা আৰু শিলগুটিটো একে হাৰত পৰিব। অৰ্থাৎ আমি যদি এটা বায়ুশূন্য পাইপৰ ভিতৰত দুয়োটা বস্তু একেলগে পেলাই দিওঁ, তেতিয়াহ'লে কি হ'ব, দুয়োটা বস্তু একেলগে কি হ'ব, মাটিত পৰিবহি, যদি বায়ুৰ বাধা নাথাকে। অৰ্থাৎ এই পৰীক্ষাটো প্ৰথমতে কি কৰিছিলে, গেলিলিওৱে কৰিছিলে। পিছাৰ যিটো হেলনীয়া টাৱাৰ আছিল ইটালীৰ, সেই টাৱাৰটোৰ ওপৰৰ পৰা কি কৰিছিল, তেওঁ বিভিন্ন ধৰণৰ গধুৰ বস্তু আৰু পাতল বস্তু একেলগে পেলাই দেখুৱাইছিল যে বায়ুৰ বাধা নাথাকিলে কি হয়, গধুৰ আৰু পাতল বস্তু একেলগে পৃথিৱী পৃষ্ঠত পৰে আহি। এই কথাটো কি হয়, আগতে মানুহে বিশ্বাস কৰা নাছিল, কিন্তু গেলিলিওৱে কি কৰিছিল, এটা বায়ুশূন্য পাইপৰ ভিতৰেদি তেনেকৈ গধুৰ বস্তু আৰু পাতল বস্তু একেলগে পেলাই দিছিল আৰু আচৰিতভাৱে কি হৈছিল, এই দুয়োটা বস্তু পৃথিৱী পৃষ্ঠত আহি একেলগে পৰিছিল। তাৰপৰা আমি জানো যে মুক্তভাৱে অধোগামী বস্তু এটাই ত্বৰণ অনুভৱ কৰে। আমি পাওঁ যে বস্তুটোৰ ত্বৰণ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। বস্তুটোৰ ত্বৰণ কি হয়, ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। আমি আগতে কি পাইছিলোঁ, F=ma পাইছিলোঁ, A=F/m আছিল নহয়, পাইছিলানে? সমীকৰণটো আছিল নহয়, মই আগতে তোমালোকক কৈ দিছিলোঁ যে বল, এইটো হৈছে F মানে বল, ভৰ হৈছে m আৰু a হৈছে ত্বৰণ। এই বল, ভৰ আৰু ত্বৰণৰ মাজৰ সম্পৰ্কটো আছিলে কি, A=F/m আছিল নহয়, A=F/m আছিল। অৰ্থাৎ কি আছিল, ত্বৰণ ভৰৰ কি আছিল, ব্যস্ত অনুপাতিক আছিল, কিন্তু বলৰ সমানুপাতিক আছিল নহয়নে? সেইখিনি কথাই কৈছে যে বস্তুটোৰ ত্বৰণ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াৰ অৰ্থ এই যে ফোপোলা বা গোটা ডাঙৰ বা সৰু সকলো বস্তুৱে একে হাৰত তললৈ পৰিব লাগে। শুনা যায় যে গেলিলিওৱে ইটালীৰ পিছা নগৰৰ হেলনীয়া স্তম্ভৰ পৰা বিভিন্ন বস্তু তললৈ পেলাই ইয়াৰে সত্যতা প্ৰমাণ কৰিছিল। কেনে কৰিছিল, যে বায়ুশূন্য পাইপৰ ভিতৰেদি তেওঁ কি কৰিছিল, এই বিভিন্ন ধৰণৰ ওজন থকা মানে গধুৰ বস্তু আৰু পাতল বস্তু একেলগে পেলাই দিছিল আৰু প্ৰমাণ কৰিছিল যে কি একেলগে দুয়োটা বস্তু কি হয়, মাটিত পৰেহি। যিহেতু পৃথিৱীৰ ওচৰত জিৰ মান ধ্ৰুৱক, গতিকে সুষমভাৱে ত্বৰিত বস্তুৰ গতি বিষয়ক সমীকৰণবোৰত এৰ ঠাইত জি বহুৱালে সমীকৰণবোৰ এই ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অৰ্থাৎ আমি আগতে গতি বিষয়ক সমীকৰণ পাইছিলোঁ v=u + at, s=et + ½ of at স্কুৱেৰ আৰু v² = e² + twice as নহয়, এইকেইটা আছিল। এইটো আছিলে তোমাৰ কি, এইটো আছিলে বেগ সময় সমীকৰণ, এইটো আছিলে তোমাৰ অৱস্থান সময় সমীকৰণ, আৰু এইটো আছিলে তোমাৰ কি, যে এইটো হৈছিলে তোমাৰ অৱস্থান আৰু কি বেগ সমীকৰণ আছিল, হয় আছেনে মনত? গতিকে এইকেইটা তোমালোকে কি কৰিবা, মনত ৰাখিবা। এইটো আছিলে বেগ, এইটো আছিলে অৱস্থান সমীকৰণ, এইটো আছিলে অৱস্থান আৰু সময় সমীকৰণ, এইটো আছিলে কি বেগ আৰু কি হয় সময় সমীকৰণ। গতিকে এইকেইটা সমীকৰণ তোমালোকে আগতে পাই আহিছা। ইয়াত ইউ আৰু ভি হৈছে প্ৰাৰম্ভিক আৰু অন্তিম বেগ আৰু এছ হ'ল টি সময়ত অতিক্ৰম কৰা দূৰত্ব। এতিয়া চাবা এই সমীকৰণবোৰ প্ৰয়োগ কৰোঁতে এই ত্বৰণ আমি ত্বৰণ এৰ ঠাইত আমি কি কৰিম, জি ব্যৱহাৰ কৰিম। কাৰণ কিয় ব্যৱহাৰ কৰিম জি, যিহেতু বস্তুটো কি হ'ব, পৃথিৱীৰ মাধ্যাকৰ্ষণৰ ত্বৰণৰ কাৰণে তললৈ নামি আহিব। গতিকে আমি কি হ'ব, পৃথিৱীৰ ওপৰলৈ কোনো এটা বস্তু দলিয়াই দিয়া, পৃথিৱী পৃষ্ঠৰ ওপৰৰ পৰা ওপৰলৈ, আৰু পৃথিৱী পৃষ্ঠই টানি অনাৰ ক্ষেত্ৰত আমি ত্বৰণ এৰ ঠাইত আমি জি ধৰিম। বেগৰ দিশত থাকিলে, অৰ্থাৎ বস্তুটো গতিৰ দিশত থাকিলে তাক ধনাত্মক আৰু
যদি ই গতিৰ বিৰোধিতা কৰে তেন্তে তাৰ ঋণাত্মক ধৰা হয় অৰ্থাৎ তুমি যদি ওপৰলৈ বস্তু এটা মাৰি দিয়া তেতিয়াহ'লে কি হ'ব যেহেতু পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ মানটো কি হয় তলৰ ফালে হয় দিশটো গতিকে তাৰ বিপৰীতে গ'লে কি হ'ব জিৰ মানটো ঋণাত্মক হ'ব অৰ্থাৎ আমি যেতিয়া এটা বস্তু ওপৰলৈ দলিয়াই দিম যেহেতু বস্তুটোৱে বেগে কি কৰে মাধ্যাকৰ্ষণিক ত্বৰণৰ বিপৰীত দিশত যায় গতিকে আমি জিৰ মানটো কি ধৰিম ঋণাত্মক ধৰিম ওপৰলৈ দলিয়াই দিলে জিৰ মানটো ঋণাত্মক ধৰিম আৰু তললৈ নামি আহিলে যেহেতু মাধ্যাকৰ্ষণিক ত্বৰণৰ দিশো পৃথিৱী পৃষ্ঠলৈ হয় গতিকে সি নামি আহিলে কি কৰিম আমি নামি আহিলে জিৰ মানটো ধনাত্মক ধৰিম থাকিব মনত ওপৰলৈ বস্তু এটা দলিয়াই দিলে জিৰ মানটো ঋণাত্মক ধৰিম আৰু নামি আহিলে জি বা মাধ্যাকৰ্ষণিক ত্বৰণৰ মানটো কি ধৰিম আমি ধনাত্মক ধৰিম নামি আহিলে থাকিব মনত চাবা ইয়াতে এটা উদাহৰণ দিয়া আছে গাড়ী এখন পাহাৰৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশ এটাৰ পৰা বাগৰি পৰিল আৰু 0.5 ছেকেণ্ডত ভূপতিত হ'ল ভূপতিত মানে মাটিত পৰিল হয় 0.5 ছেকেণ্ডত তলত পৰিল ধৰা হওক জিৰ মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হয় 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এটা দিয়া আছে কেতিয়াবা 9.8 দিয়া থাকিব নহয় গতিকে মনত ৰাখিবা জিৰ মানটো তোমাৰ পৰীক্ষাত যদি দিয়া থাকে সেই মানটো দিহে কৰিবা মাটিত পৰোতে ইয়াৰ দুটি কিমান হ'ব তাৰমানে কি ওলাব দিছে ভিৰ মান ওলাব দিছে 0.5 ছেকেণ্ড সময়ছোৱাত ইয়াৰ গড় দুটি কিমান পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোৰ উচ্চতা মাটিৰ পৰা কিমান এতিয়া আমাক দি আছে কি যে ইয়াৰ দুটি ওলাব দিছে দুটি মানে অন্তিম বেগ ভিৰ মান ওলাব দিছে হয় আৰু গড় দুটি মান ওলাব দিছে সেইটোৱে ভিৰ মানটো ওলাব দিছে তাৰপিছত তোমাৰ কি হ'ব গড় দুটি বুলি ক'লে আমি u + v/2 কৰিম হয় সেইটো বাৰু আমি পিছত কৰিম গড় দুটি বুলি ক'লে এইটো আমি কি হ'ব u + v/2 এইটো কৰিম হয় তাৰপিছত 0.5 ছেকেণ্ডত ইয়াৰ গড় দুটি বুলি ক'লে আমি কেৱল কোনটো সমীকৰণ কৰিম সমীকৰণকেইটা মনত ৰাখিবা v = u + 80 হয় ইয়াতে 8 ঠাইত আমি g পাতিম নহয় এই দুটা সমীকৰণ আমি ব্যৱহাৰ কৰিব লাগিব পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোৰ উচ্চতা মাটিৰ পৰা কিমান তেতিয়া আমাৰ সমীকৰণ কোনটো আছিল এই সমীকৰণটো ল'ব লাগিব অৱস্থান সময় সমীকৰণটো নহয় এই মাজৰটো তেতিয়া আমি কোনটো সমীকৰণ ব্যৱহাৰ কৰিম 3 নম্বৰটোৰ কাৰণে s = ut + half of gt². ইয়াতে n লিখিবা g লিখিবা হয় এই তিনিটা সমীকৰণ লাগিব এতিয়া তুমি চাবা প্ৰশ্নটোতে জানিব লাগে প্ৰশ্নটো তোমাৰ যেহেতু পাহাৰৰ গাড়ী এখন পাহাৰৰ গাৰ পৰা বাহিৰে ওলাই থকা অংশৰ পৰা বাগৰি পৰিল যেহেতু সি ৰৈ থকা অৱস্থাৰ পৰা নামি আহিছে যদি ৰৈ থকা অৱস্থাৰ পৰা নামি আহে তেতিয়াহ'লে প্ৰাৰম্ভিক বেগ বা ইউ মানটো 0 হয় হয় অৰ্থাৎ আমি ইউ মানটো পালো 0 আৰু জি মানটো দিয়া আছে 10 মিটাৰ পাৰ ছেকেণ্ড সময়টো দিয়া আছে কি 0.5 ছেকেণ্ড নহয় গতিকে এইখিনি আধাৰলৈ আমি অংকটো কৰিব পাৰিম মই কিয় কৈছোঁ যে কি কণ্ডিশ্যন ফিজিক্সত সদায় কণ্ডিশ্যন চাবা কণ্ডিশ্যনছ ইকুৱেশ্যন কেলকুলেশ্যন এই তিনিটা বস্তু তোমাৰ কি হ'ব লাগিব মানে কি সঁচা হ'ব লাগিব হয় একুৰেট হ'ব লাগিব কিয় হ'ব লাগিব তেতিয়াহে তোমাৰ কি হ'ব ইয়াৰ নিউমেৰিকেলছবিলাক প্ৰব্লেমবিলাক তুমি পাৰিবা চাবা পাহাৰৰ গাৰ পৰা ওলাই থকা অংশ এটা বাগৰি পৰিল বুলি কৈছে নহয়নে তাৰমানে ৰৈ আছিল ৰৈ থকা বুলি ক'লে সদায় প্ৰাৰম্ভিক বেগৰ মান 0 হয় আকৌ যদি দলিয়াই দিয়া বস্তু এটা দলিয়াই দিয়া বুলি কয় বা বস্তু এটা গৈ ৰৈ যোৱা বুলি কয় ৰৈ গ'লে তেতিয়া কি হয় ভিৰ মান 0 হয় এই কণ্ডিশ্যনবিলাক তোমালোকে গতিপাঠটোত পাইছিলা ভালকৈ মন কৰিবা ইয়াতে লাগিব চাবা এতিয়া আমাক সমাধান দিয়া আছিল টি মানটো 0.5 ছেকেণ্ড দিয়া আছিল প্ৰাৰম্ভিক বেগ ইউটো 0 আছিল কিয় কাৰণ পাহাৰৰ ওপৰত গাড়ীখন ৰৈ থকাৰ পৰা নামি আহিছিল মাধ্যাকৰ্ষণিক ত্বৰণৰ মান জি মান 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ দিয়া আছে নহয় তাৰপিছত গাড়ীখনৰ ত্বৰণ ইয়াতে এ বুলি দিয়া আছে আচলতে এইটো কি হ'ব লাগে যেহেতু নামি আহিছে এইটো আমি জি লিখিম নহয় +10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কিহৰ কাৰণে নামি আহিছে ন তললৈকে যেহেতু ওপৰৰ পৰা নামি আহিলে প্লাছ হয় ত্বৰণটো সেইকাৰণে প্লাছ দিছোঁ ওপৰলৈ যোৱা বুজালে কিন্তু আমি মাইনাছ দিলোঁ হয় এইটো কথা মনত ৰাখিবা তাৰপিছত দুটি দিয়া আছে তোমাৰ কি v = u + 80 সমীকৰণ এইটোত তোমাৰ ডাইৰেক্ট তোমাৰ v = u + 80 বোৰ হৈছে এইটো তোমাৰ এটা বেলেগ সমীকৰণৰ পৰা আহিছে চাবা v = u + 80 বা gt নহয় এই ইউৰ মানটো 0 আছিল নে নাই 0 আছিল ইয়াতে আমি 0 বহাই দিওঁ তেতিয়া কি হ'ব v = 0 + gt হ'ব নহ'বনে এই 0 দিয়া আছে নহয় ইউ মানটো 0 বহাইছোঁ তাৰ পৰা আমি কি পালোঁ v = অকল gt পাইছোঁ নহয় এতিয়া আমি কি কৰিম ভিৰ মানটো উলিয়াব লাগিলে অন্তিম বেগ নহয় ইয়াত দুটি উলিয়াব লাগিলে আমি কি পাম যে জি মানটো দিয়া আছে 10 আৰু টি মানটো দিয়া আছে কিমান
0.5 নহয় এই দুটা ইনটু কৰোঁতে আমি কিমান পালোঁ 5.0 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ পালোঁ মই এইটো তোমালোকক কিতাপতে কৰি দেখুৱাইছোঁ তোমালোকে চাবা তোমালোকে বহীত ধুনীয়াকৈ কৰি ল'বা নহয় গতিকে আমি এইখিনি কেনেকৈ পালোঁ এই সমীকৰণটোৰ দ্বাৰা পালোঁ ইয়াতে প্ৰাৰম্ভিক বেগ 0 দিয়া আছিল 0 বহাই দিলোঁ তাৰপিছত জিৰ মানটো 10 দিয়া আছে 10 বহাইছোঁ টিৰ মানটো 0.5 দিয়া আছিলে হয় টিৰ মানটো 0.5 দিয়া আছিল গতিকে তাৰ পৰা আমি কি পালোঁ তাৰ দুটিটো পালোঁ হয় তাৰপিছত চাবা আমি নেক্সট চন্দ্ৰলৈ গৈছোঁ ইয়াতে চাবা গড় দুটি ল'ব দিছিল নহয় মই কৈছিলোঁ যে গড় দুটি ল'ব লাগিলে আমি আদি বেগ যোগ অন্তিম বেগ ডিভাইডেড বাই 2 কৰিম নহয় আদি বেগ ইউ আছিল ইউ মান 0 আছিল অন্তিম বেগ আমি ভি কিমান পালোঁ এইমাত্ৰ 5 মিটাৰ পাৰ ছেকেণ্ড পাইছোঁ তাক আমি বহাই দিছোঁ ইউ মানে 0 ভি মানে এইমাত্ৰ কেলকুলেশ্যন কৰি পাইছিলোঁ কি 5 মিটাৰ পাৰ ছেকেণ্ড ডিভাইডেড বাই 2 অৰ্থাৎ 0 প্লাছ 5 ডিভাইডেড বাই 2 কৰিলে 2.5 হয় 5ক 2 দি ডিভাইড কৰিলে কি হয় আৰুই হয় 2.5 হয় গতিকে 2.5 মিটাৰ পাৰ ছেকেণ্ড হ'ল তোমালোকে কিছুমানে এককবিলাক লিখিবলৈ পাহৰা নকৰ সেইটো নকৰিবা এককবিলাক লিখি যাবা কিন্তু একক নিলিখিলে তুমি সম্পূৰ্ণ নম্বৰ নাপাব পাৰা তাৰপিছত এটা চাবা অতিক্ৰম কৰা দূৰত্ব ল'ব দিছিল s = আকৌ ইয়াতে সমীকৰণ কোনটো আছিল s = ut প্লাছ হয় হাফ অফ gt স্কোৱাৰ আছিল ডাইৰেক্ট যে s = হাফ অফ gt স্কোৱাৰ লিখিছে ইয়াতে a লিখিছে বাৰু এতিয়া আমি যি লিখিম হয় কিয় লিখিছে কাৰণটো কি যে ইউৰ মানটো 0 আছিল নহয় নে প্ৰাৰম্ভিক বেগ 0 ইনটু টি কৰোঁতে কিমান হ'ল 0 হ'ল গতিকে এইখিনি গোটেইখিনি 0 হ'ল খালি হাফ অফ জিটি স্কোৱাৰ থাকিল কাৰণে ইয়াতে হাফ অফ জিটি স্কোৱাৰ লিখিছে বুজি পাইছা নহয় যেহেতু 0ৰ মানটো এইটো অৰিজিন সমীকৰণটো আছিল এইটো আৰু এই সমীকৰণটো কি হৈছে যে ইউৰ মানটো যেহেতু 0 হয় 0 হোৱাৰ কাৰণে কি হৈছে 0ৰ লগত টাইমটো ইনটু কৰোঁতে 0 হ'ল থাকিল হাফ অফ জিটি স্কোৱাৰ এই হাফ অফ জিটি স্কোৱাৰ বহাইছে হাফ জিৰ মানটো আছিল 10 টিৰ মানটো আছিল 0.5 স্কোৱাৰ এইখিনি কেলকুলেশ্যন কৰি কিমান পালে 1.25 মিটাৰ পালে নহয় গতিকে মই তোমালোক অংকটো এক্সাম্পল ইয়াতে উদাহৰণৰ অংকটো মই বুজাই দিছোঁ তোমালোকে বাকীখিনি কি কৰিবা ধুনীয়াকৈ পাতি ল'বা ইয়াতে ডাইৰেক্ট s = হাফ অফ জিটি স্কোৱাৰ নাপাতিবা কি পাতিবা এইটো সমমূল্য পাতিবা তাৰপিছত ইয়াৰ মানটো 0 বহাবা ইয়াৰ মানটো t 0 ইনটু t 0.5 আছিল নহয় নে এইখিনি 0 হ'ব তাৰপিছতে এইটো আহিব তাৰপিছত ইয়াতে মই তোমালোকক যিখিনি দেখুৱাইছোঁ এইটো পাতি ঠিক এইমতে কৰিবা তেতিয়াহে বুজি পাবা কাৰণ কমপ্লিট কৰিবা কমপ্লিট কৰিলেহে ফিজিক্সৰ প্ৰব্লেমবিলাক বুজি পাবা একো টান নহয় এতিয়া আমি শেষত গৈ কি পালোঁ যে মাটিত পৰা সময় দুটি 5 মিটাৰ পাৰ ছেকেণ্ড তাৰপিছত 0.5 ছেকেণ্ড সময়ছোৱাত গড় দুটি হ'ব 2.5 মিটাৰ পাৰ ছেকেণ্ড এইমাত্ৰ আমি কেলকুলেশ্যন কৰি পালোঁ আৰু মাটিৰ পৰা ঢালটোৰ উচ্চতা কিমান হ'ব 1.25 মিটাৰ ওলাই গ'ল এতিয়া তাৰপিছত আৰু এটা দিয়া আছে সেইটো আছে কি উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া বস্তু এটা 10 মিটাৰ হয় 10 মিটাৰ দিয়া আছে ইয়াতে 10 মিটাৰ উচ্চতালৈ উঠে বস্তুটো কিমান বেগেৰে ওপৰলৈ দলিওৱা হৈছিল তাৰমানে এবাৰ প্ৰাৰম্ভিক বেগ ওলাব লাগে সৰ্বোচ্চ বিন্দুত উপনীত হওঁতে কিমান সময় লাগিব ইয়াতে চাবা আমি বস্তু এটা দলিয়াই দিছোঁ হয় কিমান বেগেৰে দলিওৱা হৈছে আৰু সৰ্বোচ্চ বিন্দুত উপনীত হওঁতে কিমান সময় লাগিব সৰ্বোচ্চ বিন্দু মানে যিটো বিন্দুৰ পিছত সি আৰু ওপৰলৈ নাযায় যিটো বিন্দুৰ পৰা সি নামি আহিব সেইটোক কয় সৰ্বোচ্চ বিন্দু বুলি কয় এতিয়া চাবা দূৰত্ব দি আছে 10 মিটাৰ v = 0 মিটাৰ পাৰ ছেকেণ্ড কিয় দিলে অন্তিম বেগ এবাৰ 0 মিটাৰ পাৰ ছেকেণ্ড কিয় দিলে কাৰণ বস্তু এটা দলিয়াই দিলে সৰ্বোচ্চ বিন্দুত যেহেতু ই ৰৈ যায় নহয় সৰ্বোচ্চ বিন্দু ৰৈ যায় ৰৈ যোৱাৰ কাৰণে ইয়াৰ অন্তিম বেগৰ মান কি হয় 0 হয় আমি যদি বস্তু এটা যদি ইয়াৰ পৰা যদি আমি এনেকৈ দলিয়াই দিওঁ নহয় দলিয়াই দিলে কি হ'ব এই সৰ্বোচ্চ বিন্দুত ই কিছু সময়ৰ কাৰণে ৰ'ব নহয় ৰৈ থি পুনৰ নামি আহিব নহয় গতিকে ই যেহেতু সৰ্বোচ্চ বিন্দু ৰৈ যায় গতিকে আমি ভিৰ মানটো কি হ'ব 0 হ'ব সৰ্বোচ্চ বিন্দুত কি হয় বস্তু এটা ওপৰলৈ দলিয়াই দিলে সৰ্বোচ্চ বিন্দুত ইয়াৰ অন্তিম বেগৰ মান কি হয় 0 হয় 0 মিটাৰ পাৰ ছেকেণ্ড নহয় ইউনিটবিলাক লিখিবা অকল 0 বুলি নিলিখিবা 0 মিটাৰ পাৰ ছেকেণ্ড হ'ব কিহত ইয়াৰ সৰ্বোচ্চ বিন্দুত গতিকে সৰ্বোচ্চ বিন্দুত 0 মিটাৰ পাৰ ছেকেণ্ড হয় কাৰণে আমি কি লিখিছোঁ ইয়াত 0 লিখিছোঁ কাৰণ কি হয় ই খন্তেক সময়ৰ কাৰণে ৰৈ যায় সেইটো কথা তুমি লিখিব লাগিব যে যেতিয়া কোনো এটা বস্তু ওপৰলৈ দলিয়াই দিয়া হয় তেতিয়া সৰ্বোচ্চ বিন্দুত বস্তুটো খন্তেক সময়ৰ কাৰণে ৰৈ যায় বাবে অন্তিম বেগৰ মান 0 মিটাৰ পাৰ ছেকেণ্ড লিখা হয় এইখিনি কথা তুমি কিন্তু কাৰণবিলাক লিখিব লাগিব ইয়াতে কাৰণ লিখা নাই তুমি এইটো লিখিব লাগিব তেতিয়াহে মনত থাকিব পিছত ভালকৈ বুজি পাবা তাৰপিছত চাবা মাধ্যাকৰ্ষণিক ত্বৰণ g = 9 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ দিয়া আছে
জিৰ মানটো ইয়াতে 9 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ দিছে আকৌ ইয়াৰ আগতত কিন্তু 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ দিছিল গতিকে প্ৰশ্নত যি দিয়া থাকে আমি সেইটোৱে লৈ ল'ম আৰু কেতিয়াবা যদি নিদিয়ে তোমাৰ সুবিধাৰ কাৰণে তুমি 10 ল'ব পাৰা একো কথা নাই ইয়াতে বস্তুটো ত্বৰণ দিয়া আছে a - 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইয়াতে জি লিখিলেও ভুল নহয় বাৰু মাইনাছ বুলি কিয় দিছে ওপৰলৈ দলিয়াইছোঁ ওপৰলৈ গ'লে কি হয় মাধ্যাকৰ্ষণিক ত্বৰণৰ মান মাইনাছত আহে এয়া ঊৰ্ধ্বগামী গতি বুলি দিছে হয় গতিকে কি হ'ব ইয়াতে আমি জি মানটো -9.8 পাইছোঁ কাৰণ ওপৰলৈ দলিয়াই দিছে নহয়নে প্ৰথমতে আমি 1 নম্বৰটো কৰিছোঁ ওপৰলৈ দলিয়াই দিয়া আমি এইখিনি কৰিম তাৰপিছতে এইখিনি কৰিম গতিকে ওপৰলৈ দলিয়াই দিতে কি হ'ল জিৰ মানটো মাইনাছ হ'ল এতিয়া আমি কি কৰিম এই সমীকৰণটো ব্যৱহাৰ কৰিম v² = e² + 2ac হয় এইটো কি আছিল অৱস্থান বেগ সমীকৰণ আছিল গতিকে এই সমীকৰণটো আমি ব্যৱহাৰ কৰিম এই সমীকৰণটো ব্যৱহাৰ কৰি আমি কি কৰিছোঁ মানকেইটা বহাই দিছোঁ v মানটো 0 দিয়া আছে ইউৰ মানটো আমি ওলাব লাগে নহয় সেইকাৰণে ইউৰ মানটো আমি ইয়াতে বহাব পৰা নাই তাৰপিছত 2 * a * s এই মানে জিৰ মানটো -9.8 আৰু এছৰ মানটো কিমান দিয়া আছিল 10 মিটাৰ উচ্চতালৈ উঠাবছিল নহয় গতিকে 10 মিটাৰ উচ্চতা লিখিছোঁ নহয় এই সমীকৰণটোত বহাই দি আমি u² মানটো কি পালোঁ অৱশেষত 14 মিটাৰ পাৰ ছেকেণ্ড পালোঁ নহয় এইটো কেনেকৈ কৰিছে নিশ্চয় গম পাইছা যে আমি এইটো সমীকৰণ লৈছোঁ ভিৰ মানটো 0 কাৰণে 0 বহাইছোঁ ইউৰ মানটো উলিয়াব লাগে তাৰপিছত টুৱাইছ as আছিল as বা gs 2 * জিৰ মানটো -9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আছিল আৰু ইয়াতে কি আছিল মিটাৰ আছিল নহয় গতিকে শেষত গৈ আমি কি পালোঁ ইউৰ মানটো 14 মিটাৰ পাৰ ছেকেণ্ড পালোঁ নহয়নে তাৰপিছত আমাক ওলাব দিছিল কি সৰ্বোচ্চ বিন্দুত উপনীত হওঁতে কিমান সময় লাগিব অৰ্থাৎ টিটো ওলাব দিছিল ইয়াতে চাবা আমি কি কৰিছোঁ v = u + at এইবিলাকত তোমাক মই এটা টেকনিক এটা কৈছোঁ তোমালোকক যে সেইটো হৈছে কি যে s = ut + half of at² যিটো ফৰ্মুলা আছিল সেইটোৰ পৰা আমি টিটো ওলাব পাৰোঁ নে নোৱাৰোঁ চাই ল'বা কেতিয়াবা দুটা সমীকৰণৰ পৰাই পাৰি আমি সেইটোৰ পৰা উলিয়াব পাৰোঁ নে নোৱাৰোঁ চাই ল'বা নহয় আমি এইটোৰ পৰা কৰিছোঁ আৰু বেলেগ সমীকৰণৰ পৰা পাৰি নে নোৱাৰি টিটো উলিয়াব চাই ল'বা বাৰু v = u + at দিয়া আছে ইয়াতে ভিৰ মানটো আমি 0 পাইছোঁ যিহেতু সৰ্বোচ্চ বিন্দু ৰৈ যায় তাৰপিছত ইউৰ মানটো আমি 14 মিটাৰ পাৰ ছেকেণ্ড পালোঁ বহুৱাই দিছোঁ এৰ মানটো -9.8 আছে আৰু টি দিয়া আছে হয় সৰ্বোচ্চ বিন্দুত উপনীত হওঁতে কিমান সময় লাগিব বুলি কৈছে নহয়নে গতিকে আমি ওপৰলৈ যোৱা বুলিয়ে ধৰিছোঁ ওপৰলৈ গ'লেহে সৰ্বোচ্চ বিন্দুত উপনীত হ'ব পাৰিব সেইকাৰণে আমি কি লিখিছোঁ জিৰ মানটো আমি ইয়াতেও মাইনাছ লিখিছোঁ নহয় মাইনাছত লিখিছোঁ সেইকাৰণে কাৰণ কি সি ওপৰলৈ গ'লেহে সৰ্বোচ্চ বিন্দুত উপনীত হ'ব পাৰিব হয় সেইকাৰণে আমি লিখিছোঁ জিৰ মানটো -9.8 লিখিছোঁ আৰু টিটো আমি ইয়াতে ইনটু কৰিছোঁ টিটো যিহেতু ওলাব লাগে ইয়াৰ পৰা আমি টি মানটো পালোঁ 1.40 ছেকেণ্ড এইখিনি কেলকুলেশ্যন কিন্তু তোমালোকে কৰিব লাগিব এইটোৰো কৰিবা ডাইৰেক্ট এনচাৰটো বহুৱাই নিদিবা হয় যদি কেলকুলেশ্যনখিনি ঠিকমতে কৰা তোমালোকে ফিজিক্সৰ প্ৰব্লেমবিলাক বুজি পাবা কিন্তু ফিজিক্সৰ প্ৰব্লেমবিলাক বহুতে এৰি থৈ অহাৰ একো কোনো কথা নাই ধুনীয়াকৈ মই তোমালোক বুজাই দিছোঁ এনেকৈ যদি প্ৰেক্টিছ কৰা ঘৰত চব মনত থাকিব হয় তাৰপিছত আমি লাষ্টত পালোঁ প্ৰাৰম্ভিক বেগ 14 মিটাৰ পাৰ ছেকেণ্ড আৰু অতিবাহিত সময় পালোঁ টি পালোঁ 1.40 ছেকেণ্ড নহয় গতিকে কেলকুলেশ্যনবিলাক কৰোঁতে নিউমেৰিকেলবিলাক কৰোঁতে সদায় কি কৰিবা কোনটো ইকুৱেশ্যন আমি ব্যৱহাৰ কৰিম আৰু কি ডাটা দিয়া আছে প্ৰশ্নটোত ভালকৈ লিখি ল'বা তাৰপিছত তুমি এনেই পাৰিবা চাবা তোমাৰ একো প্ৰব্লেম নহয় বাৰু আমি প্ৰশ্নাৱলীলৈকে আহিছোঁ মুক্ত অধোগমন মানে কি বুজা মুক্ত অধোগমন মানে কি আছিল পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ কাৰণে কি হয় পৃথিৱীৰ পৃষ্ঠৰ ওপৰত থকা বস্তু এটা পৃথিৱীৰ ফালে গতি কৰা কি বুলি কয় মুক্ত অধোগমন বুলি কয় মুক্ত অধোগমন মুক্ত শব্দটো কিয় দিছে কাৰণ কেৱল পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ বা বলৰ কাৰণে ই কি হয় তললৈ নামি আহে সেইকাৰণে মুক্ত অধোগমন বুলি কৈছে ফ্ৰী ফল বুলি কয় ইংৰাজীত মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি মাধ্যাকৰ্ষণিক ত্বৰণটো আগতে কৈছিলোঁ তোমালোকক যে পৃথিৱীয়ে কি কৰে ইয়াৰ কেন্দ্ৰলৈকে পৃথিৱীৰ পৃষ্ঠৰ ওপৰত থকা বস্তুবিলাকক আকৰ্ষণ কৰে ইয়াক কি বুলি কয় মাধ্যাকৰ্ষণিক ত্বৰণ বুলি কয় আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ মান পৃথিৱীৰ পৃষ্ঠত আটাইতকৈ বেছি হয় আৰু পৃথিৱীৰ একদম কেন্দ্ৰত কি হয় তাৰ মান 0 হয় এইখিনি কথা মনত ৰাখি থৈ দিবা হ'ব তাৰপিছত আমি ইয়াৰ পিছৰখিনিলৈকে আহিছোঁ ফৰ কাক বোলে আৰু ওজন কাক বোলে এইবিলাক তোমালোকে আগতে পাই আহিছিলা ক্লাছত হ'লেও মই কৈছোঁ চ' ফৰটো কি হয় চাই যাবা ফৰ আৰু ওজনৰ পাৰ্থক্য লিখা বুলি এটা প্ৰশ্ন এটা আছে সেইটো বাৰু মই কৈ দিম এতিয়া চাবা আমি আগৰ অধ্যায়ত শিকিছিলোঁ যে বস্তু এটাৰ ভৰে হ'ল ইয়াৰ জড়তাৰ জোখ হয় জড়তা বা ইনাৰ্চিয়া বুলি কয় ভৰ যিমানে বাঢ়িব জড়তা সিমানে বাঢ়ি যায় ভৰটো যিমানে বাঢ়িব জড়তা সিমানে বাঢ়ি যায়
তুমি চাবা এটা বস্তু গধুৰ বস্তু এটা যেতিয়া গতি কৰি থাকিব তেতিয়া কি হয় যে গতি কৰি থাকিলে তাৰ যিটো গতি শক্তি যদি ভৰ বেছি হয় তেতিয়াহ'লে বাঢ়ি যায় কেনেকৈ বাঢ়ি যায় চাবা যে এখন ট্ৰাক যদি আহি আছে তাক ৰখাব টান হয় বা এটা ডাঙৰ যদি গধুৰ বস্তু এটা নামি আহিছে পাহাৰৰ পৰা এটা শিলগুটি যেনিবা নামি আহিছে বৰ গধুৰ তুমি ৰাখিব নোৱাৰিবা কিয় তাৰ ভৰ বেছি এই ভৰ বাঢ়িলে কি হয় জড়তা বাঢ়ি যায় নহয় সেইটো গতি জড়তা বুলি কয় আকৌ তুমি চাবা এটা বৰ ডাঙৰ শিল তুমি দাঙি উঠাব নোৱাৰিবা হয় দাঙি উঠাব নোৱাৰিবা কিয় নোৱাৰিবা তাৰ কাৰণটো কি যে তাৰ ভৰটো বহুত বেছি হয় তেতিয়া তাৰ স্থিতি জড়তা বাঢ়ি যায় এতিয়া ভৰ বাঢ়া মানে কি হয় জড়তাও বাঢ়ে গতি জড়তা বাঢ়িব গতি কৰিলে আৰু স্থিতি জড়তা বাঢ়ে গতিকে ভৰৰ লগত জড়তা কি এটা আছে সম্পৰ্ক আছে সেইকাৰণে কৈছে কি যে বস্তু এটাৰ ভৰে হ'ল ইয়াৰ জড়তাৰ যোগ হয় লগতে এইটো শিকিছিলোঁ যে বস্তু এটাৰ ভৰ যিমানে বেছি হয় তাৰ জড়তা সিমানেই বেছি হয় এইখিনি ক'লোঁ মই পৃথিৱী চন্দ্ৰ বা মহাকাশ য'তেই নাথাকক কিয় বস্তু এটাৰ ভৰ সকলোতে একে ভৰ কি হয় সলনি নহয় ভৰ একে থাকে গতিকে ভৰ আৰু ওজনৰ কথাটো পালা যে ভৰ একে থাকে কিন্তু ওজন কি হ'ব পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন হ'ব হয় আমাৰ ইয়াতে পৃথিৱীত যিটো বিষুৱ অঞ্চলত যিটো ভৰ হয় মেৰু অঞ্চলত মানে ওজন হয় মেৰু অঞ্চলত কি হ'ব ওজনটো বাঢ়িব কাৰণ ভূচুম্বকৰ ওচৰ চাপে সেইকাৰণে বাঢ়িব আৰু তোমাৰ কি হয় মানে কি বিষুৱ অঞ্চলত কম হয় কাৰ ওজনটো কম হ'ব তেনেকৈ ওজনটো কি হৈ যায় সলনি হৈ থাকে কিন্তু ভৰটো বিশ্বব্ৰহ্মাণ্ডৰ ক'তোতে সলনি নহ'ব ভৰটো একেই থাকিব হয় এইটো কথা মনত ৰাখিবা ভৰ মানে কি আছিল ভৰ মানে হৈছে বস্তু এটা বা পদাৰ্থ এটাত থকা মুঠ পদাৰ্থৰ পৰিমাণ বা বস্তু এটাত থকা মুঠ পদাৰ্থৰ পৰিমাণক কি বুলি কয় তাৰ ভৰ বুলি কয় গতিকে ভৰটো কোনো কাৰণত ক'তো সলনি নহয় খালি তোমাৰ ওজনটো সলনি হৈ থাকে তাৰপিছত আহিলে ওজন আমি জানো যে পৃথিৱীয়ে সকলো বস্তুকে বল প্ৰয়োগৰ দ্বাৰা নিজৰ ফালে আকৰ্ষণ কৰে এই আকৰ্ষণী বল বস্তুটোৰ ভৰ আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ ওপৰত নিৰ্ভৰশীল ভৰ বাঢ়িলে কি হ'ব ভৰ বাঢ়িলে তাৰ মানে কি তাৰ m × g নহয়নে ওজনক আমি কি কওঁ ওজনৰ যিটো প্ৰকাশ ৰাশি সেইটো হৈছে F = m × g চাবা সেইকাৰণে ওজনক কি বুলি কয় ৱেইটৰ এককটো হৈছে নিউটন বল কাৰণ বলৰ প্ৰকাশ ৰাশিটো কি আছিল F = ma এইটো তোমাৰ যদি ওজনটো যদি তোমাৰ কি হয় ভৰ আৰু মাধ্যাকৰ্ষণিক ত্বৰণৰ পূৰণ হয় তেতিয়াহ'লে এইটো ভৰ এইটো ত্বৰণ হয়নে নহয় হয় গতিকে এই ৰাশিটোৰ লগত মিলিছে নহয়নে মিলিছে কাৰণে কি হয় যে বস্তু এটাৰ ওজনক আমি কি এককৰে বুজাম নিউটনেৰে বুজাম কাৰণ ইউ এক প্ৰকাৰৰ কি হয় বলেই হয় হয়নে সেইকাৰণে আমি ইয়াৰো আমি নিউটন বুজাওঁ আৰু ইয়াৰো একক হৈছে নিউটন অৰ্থাৎ ওজনৰ এককটো নিউটন হয় বুজি পাইছানে কিন্তু বস্তু যি বলেৰে পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকেই সেই বস্তুৰ ওজন বোলে এইখিনি আণ্ডাৰলাইন কৰি থৈ দিবা ইয়াৰ পিছত মই তোমালোকক বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যটো কৈ দিম তোমালোকে লিখিব নালাগে মই ভৰ আৰু ওজনৰ পাৰ্থক্যকেইটা মই তোমালোকক কৈ দিম কেইবাটাও পাৰ্থক্য আছে প্ৰায় 6টামান পাৰ্থক্য আছে এই 5টা বা 6টা পাৰ্থক্য লিখিলে হ'ব মই 5টা 6টা পাৰ্থক্য তোমালোকক কৈ দিম হয় ইয়াতে মই এটা কথাবোৰ এতিয়াই কৈছোঁ যে ভৰটো হৈছে স্কেলাৰ কোৱান্টিটি বুলি কয় হয় স্কেলাৰ কোৱান্টিটি স্কেলাৰ মানে হৈছে যাক কেৱল কি হয় পৰিমাণৰ দ্বাৰা জুখিব পাৰি তাৰ কি দিশ নাথাকে কিন্তু ওজনটো তোমাৰ কি হয় ফেক্টৰ ৰাশি হয় ফেক্টৰ ৰাশি মানে যাৰ পৰিমাণৰ লগতে দিশো কি হয় দিশো থাকে নহয় সেইটো কয় ফেক্টৰ কোৱান্টিটি বুলি কয় গতিকে ভৰটো হৈছে স্কেলাৰ কোৱান্টিটি আৰু ওজনটো হৈছে ফেক্টৰ কোৱান্টিটি তাৰপিছত ভৰটো কি হয় গোটেই ইউনিভাৰ্চত চবতে কি হয় একে থাকে কিন্তু ৱেইটটো কি হয় বেলেগ বেলেগ হয় 2 নম্বৰ ডিফাৰেন্সটো তাৰপিছত আমি ভৰটো আমি কিহেদি জুখিব পাৰোঁ যে যিবিলাক তুলাচনী আছে তাৰ দ্বাৰা জুখিব পাৰোঁ কিন্তু আমি ৱেইটটো কিহেদি জুখিম স্প্ৰিং তুলাচনীৰ দ্বাৰা নহয় স্প্ৰিং তুলাচনীৰ দ্বাৰা আমি কেৱল ৱেইটটো জুখোঁ তাৰপিছত ভৰৰ এককটো কেজি হ'ব আৰু তোমাৰ ৱেইটৰ এককটো নিউটন হ'ব সেইটো মই কৈছোঁ তাৰপিছত ভৰটো কেতিয়াও 0 হ'ব নোৱাৰে কিন্তু ৱেইটটো তোমাৰ কি হ'ব 0 হ'ব পাৰে কেতিয়া হ'ব পাৰে 0 যে মই কৈছোঁ তোমালোকক যে কি হ'ব যদি আমি পৃথিৱীৰ একদম কেন্দ্ৰত আমি হেৰি কৰোঁ তেতিয়া সি 0 হ'ব 0 কি হ'ব সি তাত আমি ৱেইটটো তাৰ 0 পাম নহয় যেতিয়া কি হ'ব যে তাক গ্ৰেভিটেশ্যনে কি নকৰিব কাম নকৰিব তেতিয়া হ'ব পৃথিৱীৰ কেন্দ্ৰত তাৰ মান 0 হয় গতিকে আমি এইকেইটা প্ৰধান পাৰ্থক্য আমি 5টা পাৰ্থক্য পালোঁ এইকেইটা মই আকৌ তোমালোকক লিখাই দিম কৈ দিম ঠিক এইকেইটাই গতিকে মনত ৰাখিবা আৰু পাঠটো ভালদৰে পঢ়িবা আজিৰ প্ৰশ্নটো হৈছে তোমালোকৰ যে এই ক্যালকুলেশন যিকেইটা আছে এইকেইটা এক্সাম্পলৰ ক্যালকুলেশন কেইটা তোমালোকে ডিটেইলছ কৰিবা মই যেনেকৈ ইকুৱেশ্যন পাতি দিছোঁ তেনেকৈ পাতি কৰিবা
তাৰপিছত দ্বিতীয়তে মুক্ত অধুকৱন আৰু মধ্যাকৰ্ষণীকৰণ মানে কি বুজা এই দুটা অৰ্থাৎ ক্যালকুলেশন দুটা আৰু এই দুটা চাৰিটা হ'ব এইকেইটা তোমালোকে কৰি মোক কি কৰিবা হোৱাটছএপত দি দিবা ধন্যবাদ